মই বৰ্তমান উপস্থিত আছোঁ ডিমৰীয়াৰ মালৈবাৰীত। মালৈবাৰী বৰ্তমান ধানৰ ক্ষেত্ৰতেই নহয়, পাচলিৰ ক্ষেত্ৰতো এক সুকীয়া স্থান দখলৰ দিশে আগবাঢ়িছে আৰু মই মোৰ সহযোগী দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া আপুনি চাওক, ৰঙালাওৰ এক প্ৰকাণ্ড এখন আচলতে বাগিচা বুলিয়ে মই কৈছোঁ আৰু ৰঙালাও এনেদৰে লাগিবলৈ আৰম্ভ কৰিছে আৰু প্ৰায় 30 বিঘা ভূমি সামৰি দূৰ দিগন্তলৈ আপুনি চাই যদি এনেদৰে একাংশ যুৱ কৃষকে ৰঙালাওৰ কৃষি কৰিছে। ইয়াতে আশাৰ ফচল ইতিমধ্যে সিঁচিছিল আৰু ক্ৰমাৎ এই ৰঙালাওবোৰ পূৰঠ হ'বলৈ আৰম্ভ কৰিছে আৰু তাৰ পাছত কিছুদিন পিছতে বজাৰলৈ যাব। এই দৃশ্যাংশ দেখুৱাইছোঁ, এনেদৰে ৰঙালাওবোৰ লোমালোমে লাগিবলৈ আৰম্ভ কৰিছে আৰু ক্ৰমাৎ পূৰঠ হ'বলৈ আৰম্ভ কৰিছে আৰু মাত্ৰ কেইটামান দিনৰ পাছতে এই ৰঙালাওবোৰ পকিব। তাৰ পাছত লাহে লাহে ৰঙালাওবোৰ বজাৰৰ দিশে গতি কৰিব আৰু বজাৰৰ এখন লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে কৃষকসকলে। তাৰ পাছত ৰঙালাওৰ খেতিৰে স্বাৱলম্বনৰো কিছু প্ৰয়াস কৰিছে, কিন্তু সমান্তৰালভাৱে কিছু কথা তেওঁলোকে ক'ব বিচাৰিছে যে উপযুক্ত বজাৰ তেওঁলোকে এই পৰ্যন্ত পোৱা নাই। মই যুৱ কৃষকগৰাকীৰ সৈতে কিছু কথা পাতিব বিচাৰিছোঁ। খেতি কিমান বিঘা কৰিছে আপুনি? মই এনে আপোনাৰ এতিয়া 28 বিঘামান কৰিছোঁ আৰু লগতে মোৰো আছে সহকৰ্মী আৰু সিহঁতেও কৰিছে মোটামুটি সিহঁতৰ 20 বিঘামান আছে। প্লাছ কি আমাৰ এই বৰঘূৰীয়া অঞ্চল আছে, তাতো মোটামুটি এই অঞ্চলৰে মালৈবাৰী অঞ্চলৰে মোটামুটি 500-600 বিঘামান হ'ব। কিন্তু এতিয়া উৎপাদনটো ভালেই হয়, উৎপাদন খুব ভালেই হৈছে। আমাৰ এখেতে বীজবিলাক যোগান ধৰিছিলে, তেনেকৈ উৎপাদন খুবেই ভাল হৈছে। কিন্তু কি সমস্যাত পৰিছোঁ, আমি বজাৰ পোৱা নাই। বজাৰৰ মানে মূল্যটো ইয়াৰ ৰেটটো খুবেই কম, সেইকাৰণে আমি চিন্তিত হৈছোঁ। গতিকে ইয়াৰে বজাৰৰ মূল্যটো যদি উচিত মূল্যটো পোৱা যায়, কৃষকখিনি উপকৃত হ'ব। আৰু যথেষ্ট খৰচ হৈছে এইখিনি কৰোঁতে, যথেষ্ট খৰচ হৈছে আৰু যথেষ্ট কষ্টও আছে। আপোনাৰ মানে বহুখিনিয়ে কষ্ট হয়। চৰকাৰীভাৱে কিবা বিশেষ খা খবৰ লৈছেনে নাই? চৰকাৰীভাৱে এনে মাজে সময়ে আহি খবৰ এটা লয়, কিন্তু ইয়াৰে যিটো মূল্য, বজাৰ মূল্যটো, সেইটোৰ বিষয়ে কোনো একো পদক্ষেপ আজিলৈকে লোৱা নাই। আৰু সেইটো বিভাগীয় পক্ষই যাতে সেই মূল্যটোৰ নিৰ্ধাৰণ কৰি এটা আমাৰ কৃষকখিনিক ব্যৱস্থা এটা কৰি দিয়ে। আগতে পূৰ্বতেও ধৰক খেতি কৰিছিল, বজাৰবোৰলৈ কেনেধৰণে এই লাওবোৰ লৈ গৈছিল? যথেষ্টটো লাও উৎপাদন মই দেখিছোঁ, ট্ৰাকেৰে হয়তো নিবলগীয়া হ'ব পাৰে। হয়, আমাৰ ইয়াতে বহুত গাড়ী আহে, আপোনাৰ 14 চকা 12 চকা গাড়ী আহে, বাহিৰৰ পৰা আহে। অসমৰ বাহিৰৰ পৰাই আহে, আপোনাৰ কেৰেলা, তাৰপিছত নেপাল, এনেকৈ বাহিৰৰ পৰা আহে। কিন্তু এইবাৰ বেপাৰী কম আৰু ইয়াৰ মূল্যটো খুবেই কম, সেইকাৰণে আমাৰ মানে খুব চিন্তিত হৈছোঁ। সেইটো কাৰণে মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ কৃষিমন্ত্ৰী অতুল বৰা দেৱক অনুৰোধ জনাইছোঁ যে ইয়াৰে ব্যৱস্থা এটা যেন আমাক কৰি দিয়ে। হয়, নিশ্চয়কৈ। আৰু মই পুনৰবাৰ কৈছোঁ, আচলতে এয়া ডিমৰীয়াৰ মালৈবাৰীৰ দৃশ্যাংশ মই দেখুৱাইছোঁ। এই স্থানতে নহয়, গাঁওখনৰ বিভিন্ন স্থানত প্ৰায় 1000ৰো অধিক বিঘা ভূমিত আচলতে এনেদৰে ৰঙালাওৰ খেতি কৰা হৈছে। আপুনি কলঙৰ পাৰৰ ফালেও যদি যায়, কলং নৈৰ পাৰৰ ফালেও, তাতেও বিস্তীৰ্ণ ভূমি আৱৰি ৰঙালাওৰ খেতি কৰা হৈছে আৰু প্ৰতিখন ৰঙালাওৰ বাগিচাতে আচলতে লমালমে ৰঙালাও লাগিছে। তাৰ পাছতো কিন্তু পৰ্যাপ্ত ধৰণে কৃষকসকলে বজাৰ পোৱা নাই, তেনেকুৱা ধৰণৰ ব্যৱসায়ী অহা নাই তেওঁলোকৰ ওচৰলৈ। তাৰ বাবে চিন্তিত হৈ পৰিছে আৰু সেয়েহে এইসকল স্থানীয় যুৱ কৃষকে আহ্বান জনাইছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক, এইসমূহ আচলতে পৰ্যাপ্তভাৱে যাতায়াত যোগাযোগৰ ব্যৱস্থা কৰি, ৰপ্তানিৰ ব্যৱস্থা কৰি তেওঁলোকক এক উচিত মূল্য প্ৰদান কৰে। তেতিয়াহ'লে হয়তো এই কৃষকসকল অধিক উৎসাহিত হ'ব।